আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ চিনাতলী ঐতিহাসিক চিনাতলী বৰনামঘৰৰ যি বাৰ্ষিক বৰসভা পানী তোলা আৰু ভাওনা অনুষ্ঠান আমাৰ যোৱাকালিৰ পৰা অনুষ্ঠিত হৈছে। যোৱাকালি আমাৰ পতাকা উত্তোলনে আমাৰ ধৰ্মীয় কাৰ্যসূচী আৰম্ভ কৰি সন্ধ্যা সময়ত আমাৰ মিঠৈ বনোৱা কাৰ্যসূচী কালি হৈছিল। আজি আমাৰ এই দ্বিতীয় দিনৰ কাৰ্যসূচীত আমাৰ যি ধৰ্মীয় ৰীতি নীতি আমাৰ যি পানী তোলা কাৰ্যসূচী আছে, এই পানী তোলা কাৰ্যসূচী আমাৰ আৰম্ভ কৰি এই বছৰ আমাৰ যোৱা বছৰৰ পৰা আমি আৰম্ভ কৰিছোঁ যে এটি যি আমাৰ গাঁওখনৰ যি সাংস্কৃতিক হেৰি আছে, দলসমূহ আছে, তেওঁলোকক আমি আদৰি আনি পেলাই এটি প্ৰতিযোগিতামূলক আমি সাংস্কৃতিক শোভাযাত্ৰা আমি আয়োজন কৰিছিলোঁ। এই সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ গাঁওখনৰ প্ৰায় 60টা বংশই অংশগ্ৰহণ কৰিছে। আপোনালোকে নিশ্চয় দেখিছে অলেখ আমাৰ যথেষ্টখিনি মানুহ আমি ওলাই আহিছে। আৰু আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে আমাৰ এই যি প্ৰতিযোগিতামূলক আমাৰ যি গাড়ী আমি অংশগ্ৰহণ কৰিছোঁ, প্ৰতিযোগিতা পাতিছিলোঁ। এই প্ৰতিযোগিতাত আমাৰ খুমটাই সমষ্টিৰ সন্মানীয় বিধায়ক মৃণাল শইকীয়াদেৱে অংশগ্ৰহণ কৰিছে। আমাৰ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আমি কাৰ্যসূচী আমি হাতত ৰাখিছোঁ। আৰু কাইলৈ আমাৰ মূল কাৰ্যসূচী যি আমাৰ বৰসভা কাইলৈ মূল কাৰ্যসূচী হ'ব। এই কাৰ্যসূচীত আমি আপোনালোকৰ যোগেদি সদৌ অসমৰ ৰাইজক আমি সাদৰে নিমন্ত্ৰণ কৰিছোঁ। লক্ষাধিক পকা মিঠৈ প্ৰস্তুত কৰা হয়, কিমান এইবেলি কিমান আচলতে পকা মিঠৈ? প্ৰায় আমাৰ 4 লক্ষাধিক পকা মিঠৈ আমি প্ৰস্তুত কৰিছোঁ। আমাৰ যোৱাকালিও আমাৰ পকা মিঠৈ আমাৰ প্ৰায় 150জন দেউৰী আমাৰ যোৱাকালিৰ পৰা পকা মিঠৈ বনাই আছে। আজিও আমাৰ পকা মিঠৈ আমাৰ প্ৰস্তুত কৰিছোঁ। প্ৰায় 25 কুইণ্টেল আমাৰ গুড়, প্ৰায় 40 কুইণ্টেল পিঠাগুড়িৰ আমাৰ আয়োজন কৰিছোঁ। আৰু কাইলৈ সমূহ ৰাইজক আমি এই অনুষ্ঠানলৈ আমি সাদৰে নিমন্ত্ৰণ কৰিছোঁ। Kami pun sekarang